আমাৰ বাজেটত উল্লেখ কৰা কেইবাটাও প্ৰপোজেল আজি কেবিনেটে অনুমোদন জনায় এটা প্ৰপোজেল আছিল যে লোক নিৰ্মাণ গৃহ বিভাগটোক আমি বাজেটত দ্বিখণ্ডিত কৰাৰ কথা কৈছিলোঁ লোক নিৰ্মাণ গৃহ বিভাগৰ সলনি এতিয়া এটা নতুন বিভাগ হ'ব লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা অৰ্থাৎ হেলথ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিল্ডিংবোৰ চোৱা চিতা কৰাৰ কাৰণে এটা পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেণ্ট থাকিব সাৰ্কিট হাউচ ষ্টেডিয়াম এই গোটেইবোৰ ডিসি কোৰ্ট সেক্ৰেটাৰিয়েট এই গোটেইবোৰ চাবৰ কাৰণে পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেণ্ট থাকিব এটা লোক নিৰ্মাণ গৃহ বিভাগ হ'ব এটা লোক নিৰ্মাণ অনলি শিক্ষা আৰু স্বাস্থ্য বিভাগ হ'ব আজি আমি দুটা বিভাগ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰোঁ ৰোডছটো যেনেকৈ আছে তেনেকৈ থাকিব আমাৰ আজি কেবিনেটত এটা সিদ্ধান্ত হয় আমাৰ হেলথ ডিপাৰ্টমেণ্টৰ যিবিলাক ব্লক পিএইচসি আছিল সেই ব্লক পিএইচসি বিলাক আমি যেহেতু হিচৰিত হৈ আছিল সমষ্টি ভিত্তিত একোটাকৈ ব্লক পিএইচসি কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো যাতে 126টা সমষ্টিতে এটা এটা ব্লক পিএইচসি থাকে এতিয়া এটা সমষ্টিত 4টা 5টা ব্লক পিএইচসি আছে এটা সমষ্টিত এটাও ব্লক পিএইচসি নাই এতিয়াৰ পৰা 126টা সমষ্টিতে এটা এটা ব্লক পিএইচসি থাকিবই আৰু কোনোবা যদি ডাঙৰ সমষ্টি আছে হাফলঙৰ দৰে তাত দুটা ব্লক পিএইচসিও থাকিব পাৰিব আজি আমাৰ কেবিনেটত আৰু কেইটামান খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় এটা সিদ্ধান্ত আমি বাজেটত ঘোষণা কৰিছিলোঁ আপোনালোকে জানে যে আমি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰোঁ আৰু বৰ্তমান সময়ত আমি ৰাজ্য চৰকাৰৰ পৰা ইয়াত কোনো পইচা নিদিওঁ কেন্দ্ৰীয় চৰকাৰে যিটো এমএছপি নিৰ্ধাৰণ কৰে তাকে আমি কৃষকক দিওঁ ধানত এতিয়া এমএছপি কিমান হৈছে আমি ধানৰ ক্ষেত্ৰত 2300 rupees আমি কৃষকক দিওঁ সৰিয়হত 5 না দুটা নকব বাতৰি কাকত এবাৰ চেক কৰি লওঁ আমি ধান আৰু সৰিয়হৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে যিটো দিয়ে সেইটোকে আমি কৃষকক দিওঁ কিন্তু আজিৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে 1 এপ্ৰিল তাৰিখৰ পৰা কেন্দ্ৰ চৰকাৰে কৃষকক ধানৰ বিনিময়ত যিমান টকা দিয়ে তাৰ লগত 250 টকা ৰাজ্য চৰকাৰেও দিব যদিও ধানটো আমি নাৰাখো ধানটো এফসিআইক দিয়া যায় তথাপিতো ৰাজ্য চৰকাৰে কৃষকক অতিৰিক্ত বোনাস হিচাপে 250 টকা 1 এপ্ৰিলৰ পৰা দিয়া আৰম্ভ কৰিব ঠিক তেনেকে সৰিয়হটো আমি ক্ৰয় কৰি নাফেডক আমি দি দিওঁ কিন্তু তাতো ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা 500 টকাকৈ অতিৰিক্তকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি কুইণ্টলত অৰ্থাৎ প্ৰতি কুইণ্টলত ধানৰ বাবদ কৃষকসকলে 250 টকা অতিৰিক্ত পাব সৰিয়হৰ ক্ষেত্ৰত 500 টকা কৃষকসকলে অতিৰিক্তকৈ পাব পাৰ কুইণ্টল দিস ইজ over and above the present MSP আমাৰ ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে কৃষকসকলক অতিৰিক্ত বোনাস দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ফলত মই ভাবো যে আমাৰ ৰাজ্যত খেতিক লৈ আৰু উৎসাহ বাঢ়িব আৰু আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে খেতিত নিজকে বিনিয়োগ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'ব দিবেদি कितना है धान में तो 2300 ভাৰত চৰকাৰে দিয়ে 250 টকা আমি দিম অৰ্থাৎ 1 এপ্ৰিলৰ পৰা
প্ৰতি কুইণ্টলত কৃষকে 2550 টকা লাভ কৰিব। ইট ইজ এ হিউজ জাম। আপোনালোকৰ যদি মনত আছে অসমত 600 টকাত প্ৰতি কুইণ্টলত 2021 চনত ধান বিক্ৰী হৈছিলে। 600 টকাৰ পৰা 4 বছৰৰ ভিতৰত কৃষকে এতিয়া 2550 টকা লাভ কৰিবলৈ সক্ষম হ'ব। মাষ্টাৰ্ডৰ ক্ষেত্ৰত ভাৰত চৰকাৰে 5950 টকা দিয়ে। ৰাজ্য চৰকাৰে এতিয়া তাত 500 টকা অতিৰিক্তকৈ দিব। ইয়াৰ মিনিংটো হ'ল যে প্ৰতিগৰাকী কৃষকে 6450 টকা তেওঁলোকে লাভ কৰিব। 6450 rupees এটো হেনে হিচাপ কৰে। তাৰমানে আপোনালোকে চিন্তা কৰক যে প্ৰতি কুইণ্টল ধান যি 600 টকা আছিলে আজ 1 এপ্ৰিলৰ পৰা 2550 টকা হ'ব। 3 বছৰতে ইমান ডাঙৰ এটা পৰিৱৰ্তন হ'ল 4 বছৰত। আৰু আমাৰ সৰিয়হৰ ক্ষেত্ৰত আমি 6450 টকা কৃষকক দিম, 5950 টকা ভাৰত চৰকাৰে দিব, 500 টকা ৰাজ্য চৰকাৰে দিব। এইটো এতিয়া আমি দিম, ভৱিষ্যতে বাঢ়িহে যাব পাৰে। যেতিয়া প্ৰত্যেকবাৰে কেন্দ্ৰীয় চৰকাৰে বাঢ়াব, ৰাজ্য চৰকাৰৰ পুঁজি থাকিলে এতিয়াৰ পৰা 250 টকাটো ফিক্স লাগি যাব। আৰু 500 টকা ভাৰত চৰকাৰে যদি 2400 কৰে, আমি 250 টকাটো কমাই নিদিওঁ, তাত 250 টকাটো লগত লাগিয়ে থাকিব। তাৰমানে ভাৰত চৰকাৰৰ MSP প্ৰাইজৰ লগত 250 টকা এড হৈ গৈ থাকিব। গতিকে মই ভাবো যে অহা বছৰ এতিয়ালৈকে MSP ডিক্লেয়াৰ কৰা নাই, কিন্তু অহা বছৰটো মোৰ লাগাত 2550 টকা গৈ 2700 মান হ'বগৈ অহা বছৰত। এই বছৰৰ কথা মই কোৱা নাই। আজি আমাৰ কেবিনেটে বাজেটত ঘোষণা কৰা অনুসৰি দৰং জিলাত এখন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কাৰণে 572 কোটি টকাৰ অনুমোদন জনায়। দৰং মেডিকেল কলেজখনত আমি এটা সিদ্ধান্ত লৈছো যে মেডিকেল কলেজখন বনাওঁতেই প্ৰথমতে BSc নাৰ্ছিং কলেজ এখন আৰু GNM নাৰ্ছিং স্কুল এখনো আমি ইয়াৰ লগত সংলগ্ন কৰিয়ে বনাম। আগে পিছে আমি মেডিকেল কলেজ বনাওঁ আৰু মেডিকেল কলেজ হোৱাৰ বহু বছৰ পিছত তাত এখন BSc নাৰ্ছিং কলেজ হয় বা GNM নাৰ্ছিং স্কুল হয়। এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছো যে মেডিকেল কলেজ বনালে লগত আমি BSc নাৰ্ছিং কলেজ এখন আৰু GNM নাৰ্ছিং স্কুল এখন লগত আমি একেলগে বনাই দিম। ইয়াৰ ফলত দৰঙে বাস্তৱিকতে আজিৰ দিনটোত এখন মেডিকেল কলেজ পালে, এখন BSc নাৰ্ছিং কলেজ পালে আৰু এখন GNM স্কুল পালে। দৰঙত এখন GNM স্কুল আছিলে, এখন দ্বিতীয়খন হ'বগৈ। অৰ্থাৎ আৰু দৰং জিলাৰ ই মঙলদৈত অনুষ্ঠিত এই মেডিকেল কলেজখন হ'ব। আপোনালোকে মঙলদৈলৈকে গ'লে চেৰিকালচাৰ ফাৰ্ম এখন দেখা পায়, তাৰ কাষতে স্কিল ইউনিভাৰ্চিটি হৈছে। স্কিল ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজ প্ৰায় ওচৰা ওচৰিকৈ নিৰ্মাণ হ'ব। মই দৰং জিলাৰ ৰাইজক ইয়াৰ বাবে অভিনন্দন জনাইছো। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছো। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছো। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলো।
কিন্তু কিবা কাৰণত যদি মহিলাগৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয়, স্বামীয়ে বাচ্চাকেইটাক চাব লাগে। ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল। গতিকে ইন কেছ অফ ডাইভোৰ্চ আমি মেল গভৰ্ণমেণ্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছো। অৰ্থাৎ যিহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে, ডাইভোৰ্চ হ'ল, বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে, তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলাগৰাকীয়ে নাপায়, চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব। আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰোঁ। 2 বছৰলৈকে পায়। বাজেটত ঘোষণা কৰা আৰু 2টা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছো। প্ৰফেশ্যনেল টেক্স আগতে 10,000 টকা ওপৰত ইনকাম হলে প্ৰফেশ্যনেল টেক্স দিব লাগিছিলে। 10,001 টকাও যদি মোৰ ইনকাম হয় মাহত, মই প্ৰফেশ্যনেল টেক্স দিব লাগে। বাজেটত আমি কৈছিলো যে 15,000 টকালৈকে আমি ইয়াক ৰেহাই দিম। এই বিত্তীয় বৰ্ষৰ পৰা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাতকৈ যাৰ মাহিলী ইনকাম 15,000 টকাতকৈ কম, তেওঁলোকে আৰু প্ৰফেশ্যনেল টেক্স দিব নালাগে। ইয়াৰ ফলত 1,40,000 লোক প্ৰফেশ্যনেল টেক্সৰ আওতাৰ বাহিৰলৈ যাব। তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক লাভান্বিত হ'ব। কেবিনেটে আজি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে কেঁচা পাতৰ ওপৰত যিটো আমাৰ টেক্স আছিল, আগতে আমি 3 বছৰৰ কাৰণে ৰেহাই দিছিলো। বাজেটত আজি আমি ঘোষণা কৰিছিলো যে আমি আৰু 2 বছৰ ৰেহাই দিম। আজি কেবিনেটে এই সিদ্ধান্তক অনুমোদন জনায় যাতে 1 এপ্ৰিলৰ পৰা কেঁচা পাতৰ ওপৰত, কেঁচা চাহপাতৰ ওপৰত কোনেও টেক্স দিয়াৰ প্ৰয়োজন নাথাকে। ই 2 বছৰৰ বাবে তাক আমি এক্সটেনশ্যন কৰাই দিওঁ। শেষত কোকৰাঝাৰ জিলাত নায়েক গাঁও বুলি এখন PRF আছিল, তাক আজি আমি এখন 774 হেক্টৰৰ PRF আছিল, এইখন আজি আমি 180 হেক্টৰ বনভূমিলৈ ৰূপান্তৰ কৰোঁ, বাকীখিনি ৰাজহ ভূমিলৈ আমি ৰূপান্তৰ কৰোঁ। অৰ্থাৎ আৰু এখন PRFৰ সমস্যা আমি সমাধান কৰোঁ। 180 হেক্টৰ ফৰেষ্ট হ'ব আৰু 774 হেক্টৰৰ বাকীখিনি ৰেভিনিউ ভিলেজ হ'ব। আজি কেবিনেটৰ বাহিৰত মই 2টা সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। আমাৰ অসমত এটা সময়ত গোটেই অসমখন আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত আছিল। ভাৰত চৰকাৰে পৰ্যায়ক্ৰমে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট উইথড্ৰ কৰিলে। এসময়ত গৈ 6খন জিলাত ই সীমাবদ্ধ আছিল। যোৱা বছৰ 6খন জিলাৰ পৰা 4খনলৈ নমাই অনা হৈছিল: ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, চৰাইদেউ। আজি ভাৰত চৰকাৰে ডিব্ৰুগড় জিলাকো অশান্ত অঞ্চল আইন আৰু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ পৰা আওতাৰ বাহিৰত লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড়ত যিহেতু আমি অসমৰ 2য় ৰাজধানী নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছিলো, সেইবাবে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছিলো যে ডিব্ৰুগড়ক আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত থাকিব, ডিব্ৰুগড় থাকিব নালাগে। আজি ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰিছে যে এতিয়াৰ পৰা ডিব্ৰুগড়ত আপস্পাচা নাথাকে। কাৰ্যত এতিয়া আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট অসমত শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত সীমাবদ্ধ হৈ থাকিব। আমি আশা কৰিছো যে নেক্সট ৰিভিউত আমি নিশ্চয় আৰু জিলা এই আপস্পাচাৰ পৰা আমি হ্ৰাস কৰিবলৈ সক্ষম হ'ম। আজি আৰু এটা ভাল খবৰ আছে। অষ্ট্ৰেলিয়াৰ পিছত জাপান চৰকাৰেও
অসমৰ পৰ্যটক অহাৰ ক্ষেত্ৰত যি লেভেল 2 কোৱেশ্চন আছিলে, লেভেল 2 ৱাৰ্নিং আছিলে, সেই লেভেল 2 ৱাৰ্নিঙক তেওঁলোকে লেভেল 1 লৈকে ডাউনগ্ৰেড কৰিছে আৰু গোটেই ভাৰতবৰ্ষখন লেভেল 1ত আছে। অৰ্থাৎ সমগ্ৰ ভাৰতৰ লগত অসমকো লেভেল 1 য'ত মাত্ৰ কোৱেশ্চন কৰিব লাগে, এক্সাৰসাইজ কোৱেশ্চন ইমানে থাকে। আগত আছিল যে অসমত টুৰিষ্ট যাব নালাগে। এতিয়া জাপান চৰকাৰে যোৱা 25 মাৰ্চত নতুন এডভাইজাৰী ঘোষণা কৰিছে যে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক বাদ দি অসমৰ প্ৰতিটো স্থানতে পৰ্যটকসকল আহিব পাৰে আৰু দে শুড অনলি ৰিমেইন কোচাছ, যিটো গোটেই ভাৰতবৰ্ষৰ লগত আছে। জাপান এম্বেচিয়ে যিখন অধিসূচনা দিছে তাত তেওঁলোকে অসমৰ কাৰণে এটা খুব ভালকৈ লিখিছে, ইন আছাম militant activities have subsided in most area except for 4 northeastern districts, Shivsagar, Dibrugarh, Tinsukia and Soraideo. Due to improved security scenery, the risk level has been downgraded from level 2 to level 1. অৰ্থাৎ এডভান্টেজ অসমৰ সময়ত যি আমি আউটৰিচ আৰম্ভ কৰিছিলোঁ আৰু জাপান ভ্ৰমণৰ সময়ত জাপানৰ বৈদেশিক উপমন্ত্ৰী আৰু জাপানৰ অধ্যক্ষক মই বিশেষভাৱে অনুৰোধ কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে আমাৰ অসমত পৰ্যটন আহিব পৰা ব্যৱস্থা কৰি দিয়ে। অষ্ট্ৰেলিয়া আৰু জাপান এতিয়া 4খন জিলাক বাদ দি আন অসমৰ আন জিলালৈ পৰ্যটক অহাত তেওঁলোকৰ যি বাধা আছিল সেই বাধা নিষেধ আজি 25 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। আমি অহা কিছুদিনত নিউজিলেণ্ড চৰকাৰৰ লগতো আমি আলাপ আলোচনা আৰম্ভ কৰিম যাতে নিউজিলেণ্ডৰ পৰাও আমি এটা সুখবৰ পাব পাৰোঁ। আমাৰ যোৱা কেইমাহত লৈ আমি প্ৰচেষ্টাত অষ্ট্ৰেলিয়া আৰু জাপানৰ ক্ষেত্ৰত আমি সফল হলো। অষ্ট্ৰেলিয়া চৰকাৰক মই ধন্যবাদ জনাইছিলোঁ, জাপান চৰকাৰকো আজি আমি আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব। জাপানে এই 4খন জিলাক বাদ দি বাকী স্থানত লেভেল 1 লৈকে ডাউনগ্ৰেড কৰিছে, তাত লেভেল 2 থাকিব। কিন্তু ডিষ্টাৰ্ব এৰিয়া এক্ট ডিব্ৰুগড়ৰ পৰা ভাৰত চৰকাৰে উদ্যোগ কৰিছে। দুটা পৃথক পৃথক খবৰ। ভাৰত চৰকাৰে ডিব্ৰুগড়ক ডিষ্টাৰ্ব এৰিয়া এক্ট বা আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ পৰা শিথিল কৰি দিছে, এইটো এটা পৃথক নিউজ। আন এটা খবৰ হ'ল জাপানৰ টকিঅ'ৰ পৰা যে জাপানে 4খন জিলাক বাদ দি বাকী সমগ্ৰ অসমত যিটো সিকিউৰিটি ৱাৰ্নিং আছিল, পৰ্যটক যাব নালাগে বুলি কৈছিলে, that they have downgraded from level 2 to level 1 and entire India is level 1 country. Mr. Chief Minister, can you give the update in English regarding the revocation of APSA from Dibrugarh? I would like to inform you that Government of India, Ministry of Home Affairs has withdrawn Armed Force Special Power Act from Dibrugarh district. As you know, Assam government has already in process of upgrading Dibrugarh as second capital of the state. That was our request to Union Home Minister when he visited Assam, and he has, after going back to Delhi, he has promptly decided to withdraw Dibrugarh from Disturbed Area Act. Now, as a result, in Assam, only 3 districts will have Armed Force Special Power Act: Tinsukia, Shivsagar, and Soraideo. Rest all 32 districts, 3 districts will have APSA, and all other 32 districts will have no APSA. So I'd like to thank Union Home Minister Amit Shah ji for this decision. Haba? সাংবাদিকৰ নাম কি?
তেখেতটো পোৰ্টেলত কাম কৰে আৰু পোৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পোৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পোৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পোৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰো আৰু আন পোৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেচন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পোৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইন্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পোৰ্টেলত কাম কৰে আৰু সেই পোৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পোৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব না প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পোৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম কাৰণ আজিলৈকে আমি এডভাৰটাইজো নিদিও একো নিদিও আমাৰ লগত কোনো সম্পৰ্কও নাথাকে এটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকে জানিম বা আন সাংবাদিকে কেনেকে তাৰ গ্যাৰেন্টি ল'ব পাৰিব আজিকালি দিনত আমি নিজৰ ল'ৰা ছোৱালী গ্যাৰেন্টি ল'ব নোৱাৰো তেওঁ এটা বেংকত গৈছে সাংবাদিকো নহয় এটা তেওঁ কি কামত বেংকত গৈছে বাকি সাংবাদিকসকলে তেওঁৰ হৈ কেনেকে ক'ব এটো তেওঁ ঘৰুৱা কামতো যাব পাৰে নিজৰ কামতো যাব পাৰে এটোতো কোনেওতো ক'ব নোৱাৰে প্ৰথম তেওঁ এজন সাংবাদিক হ'ব লাগিব স্বীকৃত দ্বিতীয় তেওঁ কি কামত গৈছে তো আমি জানিব লাগিব বাকি সাংবাদিকসকলে তেওঁৰ হৈ গ্যাৰেন্টি লৈছে কিন্তু চৰকাৰেতো গ্যাৰেন্টি ল'ব নোৱাৰে সাংবাদিকৰটো যদি সাংবাদিক এজনে গৈ কাবাৰ লগত কাজিয়া কৰিলে তেওঁ এটা এৰেষ্ট নহব নেকি সাংবাদিক এজনে কাবাৰ লগত হুলস্থুল কৰিলে তেওঁ এৰেষ্ট নহব নেকি লিখা পঢ়াৰ ক্ষেত্ৰত এৰেষ্ট নহয় যদি লিখা পঢ়া কোনো ৰাইট আপৰ কাৰণে আমি এৰেষ্ট নকৰো আপুনি মোৰ এগেইনষ্টত লিখিলে তাৰ বাবে আপুনি গ্ৰেপ্তাৰ নহয় বা মই নকৰো বা আমি কোনেও নকৰো সাংবাদিকৰ যেটো এটা ফ্ৰীডম আছে এটো লিখনিক লৈ কিন্তু কাৰ্যালয়ত গৈ কি কথা বতৰা পাতে সেইটোতো এটা বেলেগ ইস্যু হৈ গল নহয় সেইকাৰণে সেই মানুহজনকো সাংবাদিকসকলে শুনিব লাগিব মই জানাত এতিয়ালৈকে সাংবাদিক সংঘ এপেক্স বেংকত গৈ মেনেজাৰজনৰ লগত কথা পতাই নাই যে আপোনাৰ তাত কিয় আহিছিল কিবা বেলেগ কথাত আহিছিল ঘৰুৱা কথাত আহিছিল লোন বিচাৰি আহিছিল লোন নিবিচাৰি আহিছিল তেওঁ তাতে লোন বিচাৰি গৈছিল নে কি বিচাৰি গৈছিল সেই কথাখিনিটো সাংবাদিক সংস্থাৰ প্ৰতিনিধি দল এটাটো এপেক্স বেংকত যাব লাগিব দুই পক্ষটো শুনিব লাগিব এতিয়ালৈকে কোনোৱেও যোৱা নাই মইতো নাজানো আপোনালোক তাতে এটা প্ৰতিনিধি দল তেওঁক হয়তো প্ৰেছ ক্লাবত মাতক এপেক্স বেংকৰ মেনেজাৰজনক নহলে আপোনালোক যাওক সাক্ষাৎ কৰক এনেকে সুধিলেতো সঁচা কথাটো ক'ব দিগদাৰ চাহ একাপ খাই কথাখিনি বুজি আহক দুই পক্ষ শুনাৰ পিছত সিদ্ধান্ত লওক কাৰণ তেওঁক ব্যৱসায়ী বুলি ক'ব নে সাংবাদিক বুলি ক'ব হেতুটো কোনো সিদ্ধান্ত ল'ব নোৱাৰে কাৰণ তেওঁৰ ফেচবুকতে ডাম্পাৰৰ লগত ফটো আছে আপোনালোকে নিজে কক আছে নে
গতিকে তেওঁ এজন এতিয়া ডাম্পাৰ ব্যৱসায়ী নে তেওঁ সাংবাদিক এই সিদ্ধান্তটো কোনে ল'ব? Who will take this decision? গতিকে আপোনালোকে মোক যদি সিদ্ধান্ত লয় সাংবাদিক বুলি কয় মই এৰি দিম, কিন্তু সাংবাদিক বুলি মোক আপোনালোকে লিখি দিয়ক যে তেওঁ সাংবাদিক। কিন্তু আপোনালোকে লিখি দিয়াৰ আগতে 3 বাৰ চিন্তা কৰি চাব, কালি যদি ডাম্পাৰ কেছত পৰে তেতিয়া কি কৰিব। সেইকাৰণে মোক এখন আপোনালোকে লিখি দিয়ক সাংবাদিক বুলি, আপোনালোকে তেওঁৰ ওপৰত দায়িত্ব লওক, এতিয়াই এৰা যাব। এতিয়া যদি প্ৰতিদিন DUI অমুকৰ সাংবাদিকসকলে আহি কয় যে এখন আমাৰ কাৰ্ড, আমি সাংবাদিক, তেওঁতো যিটো পৰ্টেলত আছে তাততো আমি জাৰ্নেলিষ্ট কাৰ্ডো নিদিওঁ, পৰ্টেলততো আমি আনাই নাই জাৰ্নেলিজিমৰ ভিতৰত এতিয়ালৈকে। যদি আপোনালোকৰ কিবা আছে, আপোনালোকে যদি তেওঁৰ দায়িত্ব লয় মই এতিয়াই ৰিলিজ কৰি দিম যে তেওঁৰ কোনো ব্যৱসায়িক কথা বতৰা সকলোতে আমি দায়িত্ব ল'ম বুলি আপোনালোকে মোক কৈ দিয়ক, মই 1 ছেকেণ্ডত মই কৈ দিম যে তেওঁ সাংবাদিক এৰি দিয়ক। কিন্তু সাংবাদিক বুলি কোনোবাইতো কওক, মোলৈকেতো এতিয়ালৈকে এখন চিঠিও অহা নাই যে তেওঁ সাংবাদিক বুলি। নে কি মই ভুল কৈছো নেকি? কোনোবাই জনাই দিয়ক মোক সাংবাদিক বুলি, তেতিয়া তেওঁক আমি এখন লাইসেন্স দি দিম আৰু যে আপুনি ডাম্পাৰৰ বিজনেছ কৰিলেও, বেংকত গৈ জবৰদস্তি লোন খুজিলেও আপুনি সাংবাদিক বুলি আপোনাক ট্ৰিট কৰিম। দেশত মুখ্যমন্ত্ৰী মন্ত্ৰী এজনেও গৈ যদি বেলেগত ক'বাত ধমকি দিয়ে তাকো কোনেও ৰেহাই নিদিয়ে। আইনে কাক ৰেহাই দিব? লিখা পঢ়াত ৰেহাই আছে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লিখাৰ কাৰণেতো কাকো এৰেষ্ট কৰা নাই। পুলিচৰ ৰিপৰ্টটো আহিছে যে তেওঁ শিডিউল ট্ৰাইব সম্প্ৰদায়ৰ বড়ো বুলি ব্যক্তি এগৰাকীক খুব ঘৃণনীয়ভাৱে ব্যৱহাৰ কৰিছে। আৰু দ্বিতীয় ৰিপৰ্টটো আহিছিল যে তেওঁ বেংকত এটা বৃহৎ পৰিমাণ টকাৰ লোন দাবী কৰিছিল তেওঁৰ ব্যৱসায়িক কাৰণে। ইয়াত লিখা পঢ়াৰ লগত কথাটো জড়িত নাই, যেটো পুলিচৰ ৰিপৰ্ট। আৰু আজি বড়ো বোলা ব্যক্তিগৰাকীয়ে 164 ষ্টেটমেণ্টটো দিছে কোৰ্টত যে মোক অবাইজ ভাষাত গালিগালাজ কৰা হৈছিল বুলি। কালি বেল দিলে, কিন্তু আৰু 2-3টা কেছ আছে তেওঁৰ ওপৰত। গতিকে পুলিচে গোটেইকেইটা কেছতে গ্ৰেপ্তাৰ কৰিব আৰু গোটেইকেইটা কেছতে তেওঁ বেল ল'ব, কাৰণ তেওঁ ওপৰত এটা কৰিলে, তলত আহি এটা কৰিলে। আৰু গোটেইকেইটা কেছে সাংবাদিকতাৰ লগত জড়িত নহয়। লিখাৰ কাৰণে তেওঁক এৰেষ্ট কৰা নাই, সেইটো ভুল ভাবিবই নালাগে। মইতো আজিও কৈছো আমাৰ ওপৰত যিমান লিখে লিখক, লিখাৰ কাৰণে অসমত কোনো জাৰ্নেলিষ্টক কোনেও এৰেষ্ট নকৰে। কিন্তু যদি এটা জাৰ্নেলিষ্ট এজনে বাহিৰত গৈ শিডিউল টাইপ শিডিউল কাষ্ট মানুহ এজনক গালিগালাজ কৰে, এইটোতো কেছ হ'ব। হয়, ঠিক আছে, তথাপিতো তেওঁ কিমান প্ৰিভিলেজ। CM sir. Hi. If you could tell us the details about the SIT you have been set for the Gaurav Gogoi. There is no SIT we have set for one individual. There is a SIT we have created for Ali Tokir Sheikh and his partners in India. So SIT has now is in possession of various unrefutable documents born out of records which clearly establish that Ali Tokir Sheikh continued to pay one individual in India, although she or he was not working in Pakistan. She or he was working in India but receiving salary from Ali Tokir Sheikh for good 3 years. There is many other such interesting revelation. SIT will take another 2 months of time. By September, we will conclude the investigation. Thereafter, it will be decided whether we will recommend for revocation of visa of that individual, or we are going to take up other action as per law. But the investigation so far revealed a very serious links with the Pakistani establishment. Sir, you have joined a new trend of Studio Ghibli. How important it is for the new young generation to update themselves on AI? Can you just share it? You see,
I have just now tweeted regarding my portrait that ChatGPT has developed. Important thing is that I think AI is the future. Now we cannot avoid AI. So idea is to encourage Assamese young generation to adopt AI more and more. So these are my small efforts through my social media to encourage our students community join in AI. And I think this is the way through which we can encourage our young generation. SIT-এ আলী তৌকিৰ শেখৰ ভাৰত বিৰোধী গতিবিধি আৰু তেওঁৰ লগত ব্যক্তি বিশেষৰ সম্পৰ্কৰ তদন্ত কৰি আছিল। তদন্তৰ কালত ব্যক্তি বিশেষে ভাৰতত চাকৰি কৰিও পাকিস্তানৰ পৰা দৰমহা লোৱাৰ দৰে বিভিন্ন পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ তথ্য SIT-এ জব্দ কৰিছে। যোৱা এটা মাহ ধৰি SIT-এ দিল্লী আহমেদাবাদকে ধৰি বিভিন্ন পাঞ্জাব বিভিন্ন চহৰত তেওঁলোকে ভ্ৰমণ কৰিছে আৰু তেওঁলোকে এই গোটেই বিষয়টো গভীৰতলৈ তদন্ত কৰিছে। সেপ্টেম্বৰ মাহৰ ভিতৰত আমি এই তদন্তৰ সামৰণি মাৰিবলৈ SIT-ক আমি নিৰ্দেশ দিছো। সেপ্টেম্বৰ মাহত আমি অনুমান কৰিব পাৰিম যে এই বিশেষ গোচৰটো NIA-লৈকে দিব লাগে, নাম্বাৰ 1, নাম্বাৰ 2 দিব নালাগে, নাম্বাৰ 3 কাৰোবাৰ ভিসা কেনসেল কৰিবৰ বাবে আমি ভাৰত চৰকাৰক অনুমোদন জনাব লাগে বা নালাগে, আৰু ইন্টাৰপোলৰ জৰিয়তে আলী তৌকিৰ শেখৰ নামত এৰেষ্ট ৱাৰেণ্ট ইস্যু কৰিব লাগে নালাগে। কিন্তু এতিয়ালৈকে যিমানখিনি মেটেৰিয়েল আমি পাইছো, প্ৰথমতে সন্দেহ কৰাতকৈ আমি আৰু বেছি গভীৰ আৰু ভয়ংকৰ সম্পৰ্কৰ আমি সন্ধান পাইছো। সময়ত SIT-ৰ প্ৰতিবেদন কেবিনেটে অনুমোদন কৰাৰ পিছত আমি সংবাদ মাধ্যমৰ সন্মুখলৈকে আনিবও পাৰো বা ভাৰত চৰকাৰলৈকেও আমি পোনে পোনে পঠিয়াব পাৰো। আমি এই তদন্ত 30 সেপ্টেম্বৰৰ ভিতৰত আমি সামৰণি মাৰিম।